Hey guys, welcome back to my channel. I think বৈছিলা আপোনাক আকবাৰ স্বাগতম জনালো আৰু ইটস আ বিউটিফুল ডে ধুনিয়াকৈ ৰাতিপুৱাই ব্লগ এটা আৰম্ভ কৰি দিছোঁ যেলকে মই চাহ খোৱা নাই চাহ খাম আৰু কথা ভাবিলো ব্লগটো আৰম্ভ কৰি দিওঁ আৰু এতিয়া মই অফিচলৈ ওলালো ৰেডি হৈছোঁ আৰু আজি নামঘৰত আমাৰ ঘৰৰ ফালৰ পৰা শৰাইও আগবঢ়াম সো ইটো ইটোকে অকমান কিবা কিবি যা যোগাৰ চলি আছে সো বলক এতিয়া দিনটো আগবঢ়াম This is the OOTD outfit of the day. এইফালে মোৰ চাহ এজ ইউজুৱেল গ্ৰীণ টি এলমণ্ডছ আৰু বিস্কিট চ' চাহ খাই লওঁ এয়া আজি যা যোগাৰ নামঘৰৰ কাৰণে এইফালে এয়া পিঠা বনালে এইফালে ইডলি পিঠাটো ভাপ পিঠা আৰু এয়া লাড়ু গুৰৰ লাড়ু চ' এনেকৈ ধুনীয়াকৈ পেকিং কৰি থৈছে যাতে মানে নামঘৰলৈ লৈ যাবলৈ সুবিধা হয় আৰু এনেকৈ লৈ যাব ইয়াতে একেলগে আৰু এইফালে এয়া বাতি প্লেট সব এনেকৈ এতিয়া গোটেইখিনি মই ধুনীয়াকৈ এটা পেকিং কৰি দিওঁ তেতিয়া ধুনীয়াকৈ লৈ যাব পাৰিব আৰু এয়া নামঘৰলৈ নিমকি বনালে ধুনীয়া একদম মৰম লগা সৰু সৰু নিমকি বনাইছে ঘৰতে আৰু এইফালে পায়স ভকতৰ কাৰণে এনেকৈ ধুনীয়াকৈ বনাই থৈ দিছে এতিয়া গোটেইখিনি ধুনীয়াকৈ লৈ গ'লেই হ'ল আৰু নামঘৰলৈ আইতাৰ লগত টিকলি আৰু ময়ো ওলাইছোঁ মানে এইবোৰ চব বস্তুটো আইতাই অকলে কেনেকৈ নিব সেইকাৰণে এইফালে টিকলিও লৈছে আজি যিহেতু আমাৰ ঘৰৰ ফালৰ পৰা শৰাই বুলি কৈছোঁ যে সেইকাৰণে নামঘৰলৈ এতিয়া গোটেইখিনি বস্তু এতিয়াৰ পৰাই নি মানে যা যোগাৰ কৰি থ'ব আৰু অকণমান আৰু আজি আমাৰ সূৰজ দেৱতা ওলাইছে ৰ'দ ওলাইছে আজি ঠিকে বাৰু ইমান দিন বৰষুণ দিলে ন আইতা আজি ৰ'দ ওলাইছে অলপ ভালেই চ' বলক এতিয়া এইবোৰ নি ধুনীয়াকৈ নামঘৰত থওঁ আহি পালোঁ নামঘৰ কৃষ্ণ কৃষ্ণ নামঘৰটো আপোনালোকক ভালকৈ দেখুৱাই নাছিলোঁ নহয় আগে পাছে দেখাইছোঁ ব্লগত এয়া এতিয়া বস্তুবোৰ ৰাখিম তাতে আৰু ই আমাৰ নামঘৰ এফালে এয়া শংকৰদেৱ এফালে এয়া দবা আমাৰ এইফালে মণিকূট অকণমান আপোনালোকেও প্ৰাৰ্থনা কৰি ল'ব কৃষ্ণ নামঘৰত বস্তুখিনি থৈ আহিলোঁ এফালে টিকলি আৰু মই এতিয়াহে মই যাম অফিচলৈ সেইটোৱে খালি আজি বহুত ৰ'দ কিন্তু কমপ্লেইন নকৰোঁ দেই কাপোৰ শুকাব লাগে নহ'লে আকৌ বৰষুণ দিব বলক গৈ থাকোঁ অফিচৰ পৰা আহি পালোঁ এতিয়া আকৌ অকণমান ওলাই যাব লাগিব প্ৰথমে লাঞ্চটো কৰি লওঁ ফ্ৰেছ হৈ লওঁ তাৰপিছত আপোনালোকক ক'ম বাৰু ক'ত যাম অকণমান ফ্ৰেছ হৈ ল'লোঁ এতিয়া কিবা এটা খাই লওঁ তাৰপিছত আকৌ ওলাবই লাগিব মানে যিযোৰ পিন্ধি গৈছিলোঁ সেইযোৰে পিন্ধি যাম কিন্তু চেঞ্জ কৰিম আৰু এয়া অলপমান প্ৰসাদ কল এইফালে ৱাটাৰমেলন এয়া মধুৰিআম এয়া খাব দি থৈছে মোক তাকে খাই লওঁ ধুনীয়াকৈ লাঞ্চটো কৰি লওঁ আজি লাঞ্চ চ' পটাপট খাই লওঁ বিকজ অকণমান দেৰি হৈ আছে চ' আকৌ ৰেডি হৈ ল'লোঁ একেযোৰে পিন্ধিছোঁ কিন্তু চেঞ্জ কৰিম আৰু একচুৱেলি যিহেতু চব স্কুলৰ নিউ ছেশ্যন ষ্টাৰ্ট হৈছে চ' টিকলিৰ আজিৰ পৰা মানে টিউশ্যন নতুন ক্লাছৰ টিউশ্যন চ' সেইকাৰণে ভাবিলোঁ তাইক টিউশ্যনত থৈ আহোঁ সেইকাৰণে ওলাইছোঁ আৰু আমাৰ একচুৱেলি আজি নামঘৰত যিহেতু মই শৰাই আছে বুলি কৈছোঁ লগতে মানে ৰাতিকৈ ভাগৱত পাঠো আছে ভকতসকলে পঢ়িব আৰু এনেকৈ সদায় নপঢ়ে মানে এনেকুৱা এদিন বা এনেকুৱা দিন চাই লয় আৰু মই এইটো ইমান ভালকৈ নাজানিম চ' সেইটো কাৰণে আমি যিখিনি মানে মই দেখালোঁ আৰু যা যোগাৰ পায়স লাড়ু চাৰু আমি মানে শৰাইৰ কাৰণেও আৰু আকৌ ৰাতিকৈ ভাগৱত পাঠ যিহেতু আছে চ' সেয়াৰ কাৰণেও মানে একেলগে গোটেইখিনি বনোৱা হৈছে চ' সেইটোৱে আৰু এতিয়া অলৰেডি যাব টাইম হ'ল আজিৰ দিনটো কিন্তু একদম বেয়া গৰম পেলালেও ভাজনা এটা খাইছোঁ লাগি থৈছে আৰু মই মানে ফোপাই জোপাই গৈছোঁ মানে খাইছোঁ একদম দৌৰা দৌৰি কৰি পেলাই আকৌ ওলাইছোঁ অকণমান এঘণ্টামান আছিলে তথাপি আকৌ চেঞ্জ কৰিছোঁ আকৌ কাপোৰ পিন্ধিছোঁ এইবোৰ মানে একদম ফোপাই জোপাই গৈছোঁ এই আমাৰ আজি নতুন টিউশ্যন আৰম্ভ কেনেকুৱা লাগিছে আপুনি মিক্স ফিলিং এতিয়া গৈ থাকিম আৰু লাহেকৈ গাইজ এয়া চাওক বুলবুল বুলবুলে চাগে মানে মাথাটো দেখি তেনেকুৱা লাগিছে
বলক আমার প্রাইভেট জেট এখন ঠিকলি प्राइवेट जेट चलिए নামিলোঁ এতিয়া এক যোনটো টিউশ্যনত থ'ব আহিছোঁ সেইটো টিউশ্যনতে আমিও কৰিছিলোঁ ময়ো কৰিছিলোঁ মানে চ' একদম নষ্টালজিয়া ফিল হৈ গৈছে কিন্তু এতিয়া এইবোৰ চব ইমান চেঞ্জ হৈ গ'ল মানে গমেই পোৱা নাই চব চেঞ্জ হৈ গ'ল চব ঘৰবোৰো বেলেগ হৈ গ'ল বাট ষ্টিল ফিলছ দ্য ছেইম ফাইনেলি ক্লাছৰুমত এইটো ক্লাছতে আমি কৰিছিলোঁ এইটো 12 ইয়াৰ্ছমান হ'ল একদম একে ভিডিঅ' কৰিছোঁ হাই এটা দি দিয়ক এইফালে আমাৰ ছাৰ আজিৰ পৰা টিউশ্যন আৰম্ভ আমাৰ টিকলিয়ে প্ৰথম ষ্টুডেণ্ট আহিছে ওলাই আহিব একদম পূৰা নষ্টালজিয়া ফিলিং হৈ গৈছে আৰু এইখনতে বহি আমি কি মেট্ৰিক পাছ কৰিলোঁ ছাৰ ইয়াতে বহি পঢ়ি মাই গড নাম হৈ আছে আহিলোঁ হৈ 1 hour 1.5 hour তেনেকৈ হয় আৰু 5:30 মানত চাগে খবৰ হ'ব এতিয়া মোক ভাগৰ লাগিছে অকণমান ৰেষ্ট লোৱা মানে কি এডিটিং অকণমান আগবঢ়াম আৰু বাপৰে বাপ গুড ইভিনিং চ' অকণমান ৰেষ্ট ল'ব তাৰমানে নাপালোঁ তেতিয়া টিউশ্যনত থৈ আহিলোঁ তাৰপিছত মোৰ অকণমান ৱৰ্কআউট থাকে সেইখিনি টাইমত চ' সেয়া কৰিলোঁ তাৰপৰাতো সন্ধিয়া হ'লে আৰু কিনো হ'ম এতিয়া ভাবিলে বাৰু আপোনালোকক লগ পাই লওঁ তাৰপিছত চাহ বনাই লওঁ চাহ খাই লওঁ চাহ বনি আছে এফালে এয়া ঠিক কৰি থৈছোঁ এতিয়া একাপ খাই ল'লে আৰু বেছি ফ্ৰেছ লাগিব আৰু ইভিনিং আজি নামঘৰৰ প্ৰসাদ আহিছে এতিয়া এয়া চাহ আৰু এইফালে আজি যিহেতু কিবা কিবি এনেকৈ বনাইছিলে এইফালে আকৌ দেখিছে নাই টিকলু পেটিজো বনাইছে আজি আমাৰ ঘৰত মৰম লগা থেংক ইউ খাব পাৰোঁ নেকি চাহ তাহ খালোঁ তাৰপিছত অকণমান এয়া ঠিক কৰিছোঁ মই চাগে এটা মিনি ভ্লগত কৈছিলোঁ আমাৰ ক'ৰবাত যোৱাৰ কথা আছে চ' আমি যাম কালিলৈ 9:30 মানত ৰাতিপুৱা ওলাই যাম ক'ত যাম কিয় যাম সেইটো মই বাৰু আপোনালোকক নেক্সট ভ্লগত ক'ম বিকজ কালি অভিয়াছলি মই ভ্লগ বনাম চ' এয়া বেগ চেগ এইযোৰ মোৰ কাপোৰ য়েল্ল' কালাৰ এইযোৰ মই পিন্ধিম বাকী ভণ্টিহঁতৰো আছে মাৰো আছে আমি ফেমিলি যাম আৰু চ' এইবোৰ অকণমান ঠিক কৰিলোঁ এই বেগ চেগবোৰ ঠিক কৰি থৈছোঁ বিকজ ৰাতিপুৱা মানে বহুত দৌৰা লাগে তাৰ লগতে মই অকণমান নেল পলিচ এইবোৰ লগাই লৈছোঁ এইবোৰৰ টাইমে নাপাওঁ নহয় লগালেও এইবোৰ গুচি যায় তাৰপৰা নলগোৱাই হয় এতিয়া ক'ৰবালৈ যাম বুলি ভাবিলে মানে অকণমান লগাই লওঁ আৰু চ' সেইখিনি কাম কৰিলোঁ এতিয়া অকণমান বাহিৰত বহোঁ আজি অকণমান গুপগুপীয়া মানে গৰমটো অকণ গুপগুপনি এটা হৈছে বতৰ বহুত দিন বৰষুণ দিলে তথাপিও অকণ ঠাণ্ডা হৈ থাকিলে ভাল লাগে বাৰু চ' ব'লক এতিয়া বাকী ঘৰৰ মানুহে কি কৰিছে চাওঁ এইবোৰ ফেন লগাই লৈছোঁ আৰু উপায় নাই গৰমত দিছে এয়া আমাৰ পায়স এতিয়া লৈছোঁ অকণ খাবলৈ সেইফালে আমাৰ টিকলিয়ে চাহ খালে ন চাহ খাই এতিয়া লাহেকৈ পঢ়িব আৰু মই অকণমান হোমৱৰ্ক টিউশ্যনৰ ফাৰ্ষ্ট হোমৱৰ্ক এক্সাইটেড মই এইবোৰ ফেন চেন লগাই অকণমান বহিছোঁ এতিয়া এয়া খাই লওঁ ডিনাৰ আজি একেবাৰে চিম্পল আৰু এইফালে ভাত দেখিছে তাৰপিছত আলু পিটিকা তাৰ লগতে বুট এয়া নেমু জলকীয়া পিঁয়াজ আৰু বইল দালি যিহেতু আমি বইল দালি খাওঁৱেই আৰু ভাল লাগে চ' এনেকৈ এয়াই আজি চিম্পল ডিনাৰ কৰি লওঁ চ' গাইজ এতিয়া ভাবিছোঁ আজিৰ ব্লগটো ইয়াতে এণ্ড কৰোঁ যিহেতু এতিয়া দেখাবলগীয়া তেনেকৈ একো নাই ডিনাৰ নাল হৈ গ'ল চব এতিয়া লাহেকৈ শুব আৰু মই এডিট কৰিম যাতে কালি এইটো ব্লগ আপোনালোকলৈ দিব পাৰোঁ আৰু কালি ৰাতিপুৱা যিহেতু আমি এফালে যাম গোটেই ফেমিলি তাৰো ব্লগ কৰিম সেইটো ব্লগ আপোনালোকে অলপমান পিছত পাব চ' চাই গৈ থাকিব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে যিমানে ছাপোৰ্ট কৰি যাব মই সিমানেই মটিভেট হৈ যাম আৰু তাৰ মাজে মাজে মই বিহু ৰিলেটেড শ্বৰ্টছ দি থাকিম চ' সেয়াও চাই গৈ থাকিব আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব যাৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত থাকে বিকজ ইনষ্টাগ্ৰামতো এতিয়া মই নতুন পোষ্ট দি আছোঁ শ্বুট চলি আছে এডিটিং চলি আছে চব চলি আছে চ' সেইটোৱে আৰু গাইজ অকণমান হুলস্থুল হৈ আছে দেই মানুহৰ মাত চাত চাগে আপোনালোকে শুনিছে কিবা গাড়ী ঘূৰোৱা মেলা এইবোৰ হৈ আছে কাৰণে অকণ হুলস্থুল হৈ আছে চ' একো নাই আৰু দীঘলীয়া নকৰোঁ
আকৌ জল্দি লগ পাম। টিল দেন সে ভি পিছ। আদিঅছ।